নমস্কাৰ অসমবাসী ৰাইজ কি খবৰ সকলোৰে খবৰ ভাল চাগে আজি এটা নতুন খবৰলৈ আপোনালোকক স্বাগতম জনাইছো যেটো জনাব বিচাৰিছো লাখ লাখ মহিলাৰ বাবে আহিছে ভাল খবৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 1250 টকা এবাৰ কোনে কোনে লাভ কৰিব এই আঁচনিৰ ধন তো অৰুণোদয় আঁচনিৰ যেহেতু খবৰ দিব ওলাইছো অৰুণোদয় আঁচনিলৈ আহিছে ভাল খবৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব কাইলৈ 1250 টকা তো আপুনি লাভ কৰিবনে নকৰে কোনে কোনে লাভ কৰিব এবাৰ অৰুণোদয় আঁচনিৰ ধন তো সবিশেষ আজি এই ভিডিঅ'ত জনাম তো গতিকে ভিডিঅ'টো আপুনি স্কিপ নকৰিব শেষলৈকে চাই থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰো ওয়েলকাম টু মাই চেনেল গুড লাক আছাম তো গাইজ যেটো জনাব বিচাৰিছো লাখ লাখ মহিলাৰ বাবে আহিছে ভাল খবৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 1250 টকা কাইলৈ মুকলি কৰি দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন এবাৰ আপুনি ধন লাভ কৰিবনে নকৰে কোন সকল মহিলাক দিয়া হ'ব এই আঁচনিৰ ধন তো যেটো পূৰ্বতে বহুখিনিয়ে বহুতো হিতাধিকাৰীৰ নাম কৰ্তন হৈ গৈছে তো তাৰে ভিতৰত যেটো আপোনালোকৰ কিছুমানৰ হয়তো নাম থাকিব পাৰে কিন্তু আপুনি যদি ভাবিছে যে অৰুণোদয় আঁচনি এবাৰ লাভ কৰিম নে নকৰিম তো তাৰ কাৰণে আপোনালোকে কেনেকৈ কি কৰিব লাগিব তো প্ৰথম কথাটো হৈছে কি আপুনি যদি পূৰ্বতে লাভ কৰি আছিল আগতে যোৱা মাহত যদি আপুনি কিস্তি লাভ কৰিছে তেনেহলে এবাৰ আপুনি কিস্তি লাভ কৰিব তো আপুনি আপোনাৰ যিখন ৰেশন কাৰ্ড আছে সেই ৰেশন কাৰ্ডৰ লগত আপুনি আধাৰ যদি লিংক কৰা নাই তেনেহলে আপুনি লিংক কৰিব লাগিব হয়তো যদি লিংক নাথাকে আপোনাৰ প্ৰবলেম হ'ব পাৰে কিয়নো মুখ্যমন্ত্ৰী যেটো জনাইছে যে যিসকল হিতাধিকাৰী মানে যিসকল অৰুণোদয় আঁচনি মহিলা আছে সেই মহিলাসকলে যেটো অৰুণোদয় আঁচনি আপোনালোকে অৰুণোদয় আঁচনি ধন লাভ কৰি আছিলে কিন্তু পূৰ্বতে আপোনালোকক যেটো দি থকা হৈছিলে তো এতিয়া যেটো নতুনকৈ যেটো আপডেট দিয়া হৈছে যে আপোনালোকৰ ৰেশন কাৰ্ড যিসকলৰ আছে সেই ৰেশন কাৰ্ড থাকিলে নহব আপোনাৰ ৰেশন কাৰ্ডৰ লগত যেটো আপোনাৰ আধাৰ কাৰ্ড আপোনাক লিংক কৰিব কোৱা হৈছে তো আপুনি লিংক কৰিছে নে নাই যদি আপুনি আধাৰ কাৰ্ডৰ লগত আপোনাৰ ৰেশন কাৰ্ড লিংক কৰা নাই তেনেহলে আপুনি লিংক কৰাই লওক কিয়নো আপুনি যদি আধাৰ কাৰ্ডৰ লগত ৰেশন কাৰ্ড আপুনি লিংক নকৰাই তেনে ক্ষেত্ৰত আপোনাৰ হয়তো অৰুণোদয় আঁচনি কৰ্তন হ'ব পাৰে বা আপুনি নাপাব পাৰে কিন্তু যিসকল বিধৱা মহিলা আছে আৰু যিসকল দুখীয়া শ্ৰেণীৰ লোক আছে সকলো লোকে যেটো সকলো মহিলা এই আঁচনি ধন লাভ কৰিব পাৰিব আৰু অৰুণোদয় আঁচনিৰ যেটো প্ৰক্ৰিয়া আৰম্ভ হৈছিলে যেতিয়া আপোনালোকক কোৱা হৈছিলে যিসকল নতুন হিতাধিকাৰী আছে নতুন হিতাধিকাৰীসকলে আবেদন কৰিব পাৰিব লগতে পূৰ্বতে যিসকলে লাভ কৰি আছিলে পুৰণি হিতাধিকাৰীসকল সেই পুৰণি হিতাধিকাৰীসকলকো যেটো ডকুমেন্ট দিবলৈ কোৱা হৈছিলে তো আপোনালোকে ডকুমেন্ট জমা দিছে নে নাই যদি আপুনি ডকুমেন্ট জমা দিছে তেনেহলে প্ৰবলেম নাই আৰু যদি ডকুমেন্ট জমা নিদিয়ে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ প্ৰবলেম হ'ব পাৰে বা আপোনাৰ অৰুণোদয় আঁচনি কাটি দি মানে কৰ্তন হ'ব পাৰে আপোনাক কাটি দিব পাৰে আপোনাৰ নাম তো তাৰ কাৰণে আপোনালোকে যেটো আপোনালোকক ডকুমেন্ট দিব কোৱা হৈছিল তো আপোনালোকে যদি ডকুমেন্ট যদি প্ৰশিক্ষণ জমা কৰিছে তেনেহলে প্ৰবলেম নাই আপুনি অৰুণোদয় আঁচনি আগৰ দৰে আপুনি লাভ কৰি থাকিব আৰু আপোনালোকৰ এই কাৰণত লোৱা হৈছিল আপোনালোকক ভেৰিফাই কৰা হৈছিল তো ভেৰিফাই কৰা হৈছিল এই কাৰণত কাৰণ বহুতো হিতাধিকাৰী যেটো নাপাবলগীয়া কিছুমান হিতাধিকাৰী যেটো অৰুণোদয় আঁচনি ধন লাভ কৰি থাকে তো তাৰ বাবে যেটো চৰকাৰে মানে সেই ভেৰিফিকেশনৰ কামখিনি কৰিব লগা হৈছে তো আপোনালোকৰ যেটো এনেকুৱা কিছুমান ধনী ঘৰৰ মানুহ আছে সেই ধনী ঘৰৰ মানুহ যেটো অৰুণোদয় আঁচনি ধন লাভ কৰি আছিলে তো চৰকাৰে যেটো কৈছে যে এবাৰ যিসকল ধনী ঘৰৰ মানুহ আছে সেই ধনী ঘৰৰ যেটো নাম ওলাইছে 685 নে কিমান আপোনালোকৰ যেটো লিষ্ট এখন ওলাইছিলে সেই লিষ্টত যেটো নাম বহুতৰে যিবিলাক ধনী মানুহ আছে সেই ধনী মানুহৰ নাম যেটো চৰকাৰে কাটি দিব বুলি কৈছিলে চৰকাৰী চাকৰিয়ালৰ যেটো লাভ কৰি আছিলে অৰুণোদয় আঁচনি কিন্তু এবাৰৰ পৰা আপোনালোকক যেটো ক'ব খুজিছো অৰুণোদয় আঁচনি এবাৰ চৰকাৰী আঁচনি বুলি নহয় চৰকাৰী লোকে কেতিয়াও লাভ কৰিব নোৱাৰে আৰু চৰকাৰী লোকে যদি লাভ কৰে তেনেহলে কি তেখেতসকলে যেটো জবাব দিব লাগিব কিন্তু তাৰ যেটো চৰকাৰে একচন ল'ব বুলি কৈছে কিন্তু যিবিলাক দুখীয়া শ্ৰেণীৰ লোক আছে সেই দুখীয়া শ্ৰেণীৰ লোকসকলকে দিয়া হ'ব অৰুণোদয় আঁচনি তো এবাৰ যেটো 20 লাখ মহিলাক নতুনকৈ অৰুণোদয় আঁচনিত সামৰি লোৱা হ'ব নতুন সকলে যেটো আবেদন কৰিছে বহুতো নতুন মহিলা আবেদন কৰিছে যিসকলে নতুনকৈ ৰেশন কাৰ্ড লাভ কৰিছে তো কিছুমান এনেকুৱা আছে অৰুণোদয় আঁচনি প্ৰশিক্ষণ জমা দিব নোৱাৰিলে ডকুমেন্ট বা আপোনাৰ ৰেশন কাৰ্ড পোৱাত প্ৰবলেম হৈছিলে কিন্তু আপোনাৰ চিন্তা কৰাৰ কাৰণ নাই যেটো নতুনকৈ আকৌ যেটো আপোনালোকক ফৰ্ম দিব পাৰে তো আপোনালোকক যেতিয়া ফৰ্ম দিব আপোনালোকে লাভ কৰিব পাৰিব কিন্তু কথাটো হৈছে কি আপোনালোকে অৰুণোদয় প্ৰশিক্ষণ যদি ডকুমেন্ট জমা দিয়া নাছিলে যিসকলে তো তেখেতসকলৰ বাবে হয়তো নতুন নটিফিকেশন আহিব পাৰে আপোনালোক ডকুমেন্ট হয়তো ল'ব পাৰে কিন্তু এতিয়ালৈকে যেটো নতুন কোনো ধৰণৰ আপডেট আহা নাই কিন্তু যিসকলে জমা দিছে সেই সকলৰ যেটো এখন লিষ্ট ওলাব পাৰে সেই লিষ্টখনত আপোনাৰ যদি নামটো আহে আপোনাৰ যেটো অৰুণোদয় আঁচনিৰ নামত যেটো এতিয়া ভেৰিফিকেশনৰ কাম চলি আছে আপোনাৰ ডকুমেন্ট বিলাক যেটো লৈ যোৱা হৈছে তো আপোনাৰ পৰা যেটো আধাৰ কাৰ্ড লোৱা হৈছিলে বা আপোনাৰ বেংকৰ ডিটেইলছ লোৱা হৈছিলে ৰেশন কাৰ্ড লোৱা হৈছিলে সেই ডকুমেন্ট বিলাক আপোনাৰ এতিয়া যেটো আপোনাৰ কাম চলি আছে মানে চেক কৰি থকা হৈছে সেই চেক কৰাৰ পিছত আপোনালোকক এখন তালিকা প্ৰস্তুত কৰি দিয়া হ'ব যে কোনসকল মহিলা ইয়াৰ বাবে যোগ্য হ'ব আৰু কোনসকল অযোগ্য হ'ব এটা কথা মনত ৰাখিব আপোনালোকে আপোনাৰ ৰেশন কাৰ্ডখনত পৰিয়াল কেইজন আছে তো আপোনাৰ ৰেশন কাৰ্ডত যদি পৰিয়াল 4 জন
তলত যদি আছে তেনেহ'লে আপোনাৰ প্ৰব্লেম হ'ব পাৰে কিন্তু আপোনাৰ ৰেচন কাৰ্ডত পৰিয়াল যিটো 4জন লাগিব বুলি যিটো মামাই কৈছিলে আপোনাৰ ৰেচন কাৰ্ড পৰিয়ালৰ 4জন হ'ব লাগিব আৰু ৰেচন কাৰ্ড এখন হ'ব লাগিব আপোনাৰ যদি ৰেচন কাৰ্ড 2খন বা 3খন থাকে তেনেহ'লে কিন্তু আপুনি অৰুণোদয় আঁচনি লাভ নকৰে আৰু আপোনাৰ শাহু মাই যদি অৰুণোদয় আঁচনি লাভ কৰি আছিলে বা আপুনি যদি বোৱাৰী হয় বা আপুনি যদি সেই ৰেচন কাৰ্ডতে যদি আপুনি অৰুণোদয় আঁচনি নম্বৰ দিছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ হয়তো শাহু মাৰ নামটো কৰ্তন হ'ব পাৰে বা আপোনাক হয়তো দিব পাৰে নিদিব পাৰে কিন্তু আপোনাৰ সুবিধাখিনি আপুনি নাপায় তো তাৰ কাৰণে সেই বস্তুটো আপোনালোকে চাই ল'ব আপোনালোকে কি দিছিলে আৰু ডকুমেণ্টছ দিয়াৰ সময়ত আপুনি মোবাইল নম্বৰ কোনটো দিছিলে সেই বস্তুটো আপোনালোকে চাব মোবাইল নম্বৰত কিয়নো হয়তো আপোনালোকৰ মেছেজ আহিব পাৰে যে আপুনি অৰুণোদয় আঁচনি ৰেজিষ্ট্ৰেশ্যন কৰা হোৱা বুলি তো তেনেকৈ আপোনালোকে মেছেজ পাব পাৰে আপোনালোকে মোবাইল নম্বৰটো চেক কৰি চাব আপুনি কি নম্বৰ দিছিলে তো সেই বস্তুখিনি আপোনালোকে জনা দৰকাৰ তো সেই কামখিনি যদি আপোনালোকে শুদ্ধকৈ যদি আপুনি কৰিছে আপোনাৰ প্ৰব্লেম নাহে অৰুণোদয় প্ৰশেষত যিসকলে ডকুমেণ্ট দিছিলে সেইসকলৰ যিটো এখন লিষ্ট ওলাব পাৰে সেই লিষ্টখনত আপোনাৰ নাম থাকিলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি মানে সুবিধা আৰু যিটো জনাব বিচাৰিছোঁ পুৰণি হিতাধিকাৰীসকলে অৰুণোদয় আঁচনি এবাৰ পাবলৈ নাপায় অহা 10 তাৰিখে যিটো মুকলি কৰা হ'ব অহা 10 তাৰিখে যদি আপুনি ধৰক নাপায় আপুনি 12-15 তাৰিখলৈকে অপেক্ষা কৰিব কিয়নো কেতিয়াবা যিটো অৰুণোদয় আঁচনি পইচা দিওঁতে যিটো টাইম লগায় যিটো চৰকাৰৰ ফালৰ পৰা যিটো অলপ দেৰি হৈ যায় তো আপোনাৰ চিন্তা কৰাৰ কাৰণ নাই যিসকলে অৰুণোদয় আঁচনি আগতে পাই আহি আছিলে তো সেইসকলে অৰুণোদয় আঁচনি লাভ কৰি থাকিব আপোনাৰ কোনো সমস্যা নাই আপুনি মাত্ৰ আপোনাৰ যদি কোনো আপোনাৰ নামটো যদি আছে আপোনাৰ যদি লিষ্টত নাম আছে বা আপুনি যদি আপোনাৰ সকলো ঠিক হৈ আছে আপোনাৰ আধাৰ লিংক হৈ আছে ৰেচন কাৰ্ডৰ লগত যদি কোনো সমস্যা নাই আপোনাৰ কোনো ভুল হোৱা নাই তেনেহ'লে আপোনাৰ চিন্তাৰ কাৰণে আপুনি অৰুণোদয় আঁচনি নিশ্চয় লাভ কৰিব পাৰিব আৰু প্ৰতি মাহৰ যিহেতু 10 তাৰিখে অৰুণোদয় আঁচনি দিয়া হয় সেই 10 তাৰিখে আপোনালোকৰ একাউণ্টত পইচাটো সোমায় কিন্তু এবাৰ যেটো অহা কাইলৈ ডেট আছে আপোনাৰ 10 তাৰিখ 10 যেটো ফেব্ৰুৱাৰী তো 10 ফেব্ৰুৱাৰীত এবাৰ কোনে লাভ কৰিব তো তাৰে যেটো মই কথা কৈ আছো আপোনালোকক যিসকল হিতাধিকাৰীৰ নাম লিষ্টত আছে বা যিসকলৰ নাম কৰ্তন হোৱা নাই আপোনাৰ যদি একো অসুবিধা পোৱা নাই তেনেহলে আপোনাক অৰুণোদয় আঁচনি নিশ্চয় আপোনাক একাউণ্টত ভৰাই দিব আৰু আপুনি লাভ কৰিব পাৰিব যদিহে আপুনি ধৰক কিছুমান এনেকুৱা মহিলা আছে যিটো চৰকাৰী চাকৰি কৰি আছে বা অংগনবাড়ীৰ কাম মাষ্টৰ হয় বা অংগনবাড়ীৰ হেল্পাৰ হয় যদি আপুনি তেনেকুৱা হয় বা আপুনি অৰুণোদয় আঁচনি যদি লৈ আছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ নাম কৰ্তন হ'ব পাৰে সেইসকল মহিলা লাভ নকৰে যিসকল মানে আপুনি চাকৰি নকৰা হ'ব লাগিব আপোনাৰ ঘৰৰ আৰ্থিক অৱস্থা কম হ'ব লাগিব এতিয়া যেটো অৰুণোদয় আঁচনি ইনকামৰ ওপৰত যেটো কোৱা নাই কিন্তু ইনকাম আপোনালোকৰ 4 লাখতকৈ তলত হ'লে আপুনি অৰুণোদয় আঁচনি নিশ্চয় লাভ কৰিব পাৰিব আৰু ৰেচন কাৰ্ড যদি আছে আপুনি অৰুণোদয় আঁচনি সুবিধা লাভ কৰিব পাৰিব আৰু 4জন মেম্বাৰ হ'লে যেটো এই সুবিধা পায় 4জনৰ তলত হ'লে যেটো অৰুণোদয় আঁচনি যেটো মামাই কৈছিলে যে নহব বুলি কৈছিলে বা তেনেকুৱা যেটো শুনিবলৈ পোৱা মতে তো আপোনালোক যেটো মই জনাইছো তো অৰুণোদয় আঁচনি এবাৰ আপোনালোকে লাভ কৰিব নে নকৰে তো অহা 10 তাৰিখে আপোনালোকে সকলোৱে আপোনাৰ একাউণ্টটো চেক কৰিব 12টা বজাৰ পিছত আপোনালোকৰ একাউণ্টত হয়তো সোমাই যাব পাৰে আৰু যদি কিবাকে আপোনাৰ একাউণ্টত যদি সেই পইচাটো নোসোমায় তেনেহলে আপুনি 15 তাৰিখলৈকে 2-3 দিন আপোনালোকে ওয়েট কৰিব কিয়নো 72 ঘণ্টা সময় থাকে তো 72 ঘণ্টাৰ ভিতৰত যদি আপোনাৰ একাউণ্টত পইচা নাহে তেনেহলে আপুনি ভাবিব যে আপোনাৰ নামটো কৰ্তন হৈছে নেকি আৰু আনকো সুধি চাব যে অৰুণোদয় আঁচনি ধন সোমাইছে নে নাই কিন্তু আপোনালোকক যদি জনাব বিচাৰিছো কাইলৈ মুকলি কৰি দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন তো লাখ লাখ মহিলাই লাভ কৰিব একাউণ্টত পইচা যদি আপোনাৰ কোনো সমস্যা নাই কিন্তু নতুনসকলে পাবনে নাপায় তো নতুনসকলে এবাৰ নাপায় তো নতুনসকলক কেতিয়া দিয়া হ'ব আপোনালোকক যেটো মই জনাম নতুনসকলক অতি সোনকালে পইচা ৰিলিজ কৰি দিয়া হ'ব কিন্তু তাৰ আগতে আপোনালোকে এখন লিষ্ট ওলাব পাৰে সেই লিষ্টখনত আপোনাৰ নাম আহিব পাৰে সেই নাম যদি আপোনালোকৰ আহে তেতিয়া আপোনালোকক এখন অৰুণোদয় ফৰ্ম দিয়া হ'ব সেই ফৰ্মখন আপোনালোকে ফাইল কৰি জমা দিব লাগিব তো গাইছ আপোনালোকে নিশ্চয় বুজি পালে তো এইখিনিয়ে কাম আপোনালোকে কৰিব লাগিব বেলেগ একো নাই আপোনালোকক যেটো মই জনাইছো যে অৰুণোদয় আঁচনি পাবলৈ হলে আপুনি এজন যোগ্য হিতাধিকাৰী হ'ব লাগিব আৰু আপোনাৰ আৰ্থিক অৱস্থা যেটো 4 লাখতকৈ তলত হ'ব লাগিব তেতিয়াহে আপুনি অৰুণোদয় আঁচনি ধন লাভ কৰিব পাৰিব আৰু যিসকলে ধৰক আপুনি যদি অৰুণোদয় আঁচনি যোগ্য নহয় বা আপুনি যদি ইনে লাভ কৰি আছে তেনেহলে কিন্তু আপুনি অৰুণোদয় আঁচনি ঘূৰাব লাগিব যেটো চৰকাৰে যেটো কঠোৰ হৈছে আৰু কৈছে যে কোনো লোকক ইনে অৰুণোদয় আঁচনি দিয়া নহব যিসকল বিধৱা মহিলা আছে বিকলাংগ মহিলা আছে লোক আছে আৰু যিসকল ধৰক বিয়া নোহোৱা মহিলা আছে সেই মহিলাসকলকহে অৰুণোদয় আঁচনি দিম বুলি কৈছে আৰু ঘৰৰ আপোনালোকৰ যদি আৰ্থিক অৱস্থা বেয়া হয় তেনেহলে আপুনি লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ সুবিধা তো গাইস আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো আজি ভিডিওটো আপোনালোকে এইখিনি জনাব লগা আছিল ভিডিওটো চাই কেনেকুৱা পালে জনাব ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে চেনেলটোত যিসকলে নতুনকৈ আছে তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে আপোনালোকে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ ইমানে জয় আই অসম